Hello guys, welcome back to my YouTube channel AH Vlogs and Travels. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সোনকালে সকলোৰে ভাল হওক। তো গাইজ আজি হৈছে 15 আগষ্ট। তো 1947 চনৰ 15 আগষ্টৰ আজিৰ দিনটোতেই মানে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। মানে ইয়াৰ আগত প্ৰায় 200 বছৰ মান আমাৰ ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল। ইংৰাজে প্ৰায় 200 বছৰ শাসন কৰি আছিল। তাৰ পিছত 1947 চনৰ 15 আগষ্টৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষই ইংৰাজৰ পৰা মানে মুক্তি লাভ কৰিছিল আৰু সেই স্বাধীনতা আন্দোলনৰ সময়ত যিসকল বীৰ শ্বহীদে বা জোৱানে দেশৰ কাৰণে প্ৰাণ আহুতি দিছিল তেওঁলোকলৈ মোৰ ফালৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি। তো এতিয়া 15 আগষ্ট বুলি ওলাই আহিছে, মানে ওলাই আহিব লাগিছে একচুৱেলি ৰাতিপুৱা অলপ কাম চাম আছিলে, তো ওলাই আহিলোঁ, আহি মানে অলপ ঘূৰিবলৈ গৈ আছোঁ। এতিয়া প্ৰায় 9:30-10টা মান বাজিছে আৰু তো অলপ ওলাই গৈ আছোঁ আৰু চাওঁ অলপ ঘূৰি ফুৰিম আৰু আপোনালোককো দেখুৱাম কি দেখুৱাব পাৰোঁ। মানে নাই মই কম বেলেগ এটা চিটুৱেশ্যন চাই পেলাই কম মই। আচ্ছা তো ঠিক আছে, আপোনালোকে চাই থাকক, আমি গৈ থাকোঁ। জয় হিন্দ, বন্দে মাতৰম। বন্দে মাতৰম। এতিয়া আমি গৈ আছোঁ লাহে লাহে। আমি এতিয়া আহি পাই গ'লোঁ ৰাণী পুখুৰী, মানে পোৱা নাই, পাই যাম আৰু 2 মিনিটমান লাগিব। তো গৈ আছোঁ, চাওঁ ক'ত যাম। প্ৰথম যাম আমি এতিয়া শংকৰনগৰ ফালে। শংকৰনগৰত মানে বহুত ডাঙৰ এটা চেলিব্ৰেশ্যন হৈ আছে ন, ৰিলিফ, সেইফালে যাম। তাৰপিছত যাম নীলবাগান পূজা, এইফালে যাম। আৰু শুনামতে আজি বোলে পূজাই গৌৰৱ গগৈ ডাঙৰীয়া আহি আছে। কংগ্ৰেছ নেকি? কথা নাই, তো মানে আমি পাৰোঁ সেইফালে এপাক যাম। মানে ইয়াত বিজেপি কংগ্ৰেছ বুলি কোনো কথা নাই। তো এনেকুৱা নহয় যে মই বিজেপিক ছাপৰ্ট কৰোঁ বা কংগ্ৰেছক ছাপৰ্ট কৰোঁ। ভাল পাওঁ, যোনে ভাল কাম কৰে তেওঁকে ভাল পাওঁ। তো এতিয়া আমি গৈ আছোঁ, চাই থাকোঁ আপোনালোকে ভিডিঅ'টো একদম। জয় আই অসম, জয় আই অসম, জয় আই অসম। ভাৰতবৰ্ষৰ বাবে আজিৰ দিনটো বহুত এটা আনন্দৰ দিন হয়, কিয়নো 1947 চনৰ 15 আগষ্টৰ মানে আজিৰ দিনটোতেই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। সেই স্বাধীনতা সংগ্ৰামত কিমান মানুহে যে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে একেলগে মিলিজুলি মানে দেশখন স্বাধীন কৰাত সহায় কৰিছিলে আৰু সেই ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিছিলে। ব্ৰিটিছে এইখন ভাৰততে থাকি ভাৰতৰ মানুহকে কিমান অত্যাচাৰ কৰিলে, কিমান মানুহক মানে শাস্তি দিলে, সেয়া ভাষাহীন ক'বলৈ। তো এতিয়াও কেতিয়াবা ক'ৰবাত যেন লাগে আমি স্বাধীন হ'বলৈ অলপ হয়তো বাকী আছে নেকি। এতিয়া আমি আহি নীলবাগান পাইছোঁহি, মানে নীলবাগান পাৰ হৈ আহিছোঁ। অলপ কামবিলাক মানে আছিলে, সেইখিনি কৰিলোঁ, কৰি শেষ হৈ গ'ল। এতিয়া গৈ আছোঁ ৰবকা ফালে। তো যাম, ধুনীয়াকৈ ভোকো লাগিছে বহুত বেছি, কিবা এটা খাম, খাই কৰি এনেকৈ লাহে লাহে মানে অলপ ঘূৰা ফুৰা কৰি ঘৰলৈ গুচি যাব লাগিব। কি খাম গৈ ৰবাকৈ? কি খাবা? আজি ৰোল খাম না। হয় নেকি? আৰু পুনৰ সকলোৰে আকৌ হেপী ইণ্ডিপেণ্ডেন্স ডে। এনজয় কৰক খালি আজি। এনজয় আজি মানে পূৰা একদম মানে যিমান গৈ আছে আমাৰ চাইডেদি দেখি আছোঁ, পূৰা একদম দেশ স্বাধীন কৰিবলৈ কাম কৰিছে। 1947 চনৰ 15 আগষ্টৰ এই ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতি বছৰে 15 আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। যিহেতু বহুত সময় ঘূৰোতে বহুত বেছি ভোক লাগিল, এতিয়া আমি গৈ আছোঁ কিবা এটা খাবলৈ। ধুনীয়াকৈ কিবা এটা খাই লওঁ, আপোনালোকেও ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে 15 আগষ্ট কেনেকৈ চেলিব্ৰেশ্যন কৰিলে বা কেনেকৈ কি কৰিলে গোটেইখিনি মানে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। মাল খতমে দিলে, তুমি খতমে দিলা বোলো। ৰিভিউ দিম নে দিয়া? দিয়া ৰিভিউ নিদিওঁ আৰু এক প্লেট আনা ৰিভিউ পাহৰিলোঁ। ৰোল এটা খাবা না? बंद करो हाथ जोड़ के मैं ৰোল হৈ আছে, হ'লেও খুৱাম। 15 আগষ্ট বুলি অলপ চলপ ঘূৰিলোঁ, ঘূৰি বহুত বেছি ভাল লাগিল আৰু বহুত বেছিও ঘূৰা নাই, কিয়নো মানে আজিৰ দিনটোত 15 আগষ্টৰ দিনটোত মানে আজি এই 15 আগষ্টৰ দিনটোত আপুনি যেনিয়ে ওলাই খালি মানে বাইকৰ চাত ভুম চলিয়ে থাকিব, মানে ঘূৰিব লাগে। তো ইমানো বেছি উৎপাত কৰিব নালাগে যাতে আপোনাৰ কাৰণে যাতে বেলেগৰ ক্ষতি নহওক, সেইটো হ'ব নালাগে। কেতিয়াও মানে বহুতে বুজি নাপায় ন। তো আমি আহিলোঁ, নৰ্মেলি অলপ ঘূৰা ফুৰা কৰিলোঁ, তো বহুত বেছিয়ে ভাল লাগিল আৰু ধুনীয়াকৈ এতিয়া কিবা এটা খালোঁ, খাই কৰি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। তো শেষত মানে পুনৰ এবাৰ কৈছোঁ যে যিসকল বীৰ শ্বহীদে বা মহান ব্যক্তিসকলে আমাৰ দেশখন স্বাধীন কৰিছিল তেওঁলোকলৈ মোৰ ফালৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি, মানে একদম বহুত শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তো সেইটোৱেই। আৰু এতিয়াও মানে বহুত তেনেকুৱা সেনা বা জোৱানসকলে সীমান্তত মানে পহৰা দি আছে আমাৰ কাৰণে। তেওঁলোকে সীমান্তত আছে, বেলেগ দেশৰ লগত যুদ্ধ কৰি আছে, গতিকে আমিতো বহুত ভালে আছোঁ ন। গতিকে তেওঁলোকলৈ মোৰ ফালৰ পৰা মানে শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তো তোমাৰ ফালৰ পৰা কিবা ক'বা?
নাই হৈ গ'ল মই ঘূৰিলোঁ আৰু সকলোকে ওলাওক ঘূৰক আপোনালোকেও আহক তো সেইটোৱেই তো ইমান বেছি আৰু উৎপাত কৰিব নালাগে 15 আগষ্ট বুলি জাষ্ট নৰ্মেলি পালন কৰিব লাগে সেইটোৱেই তো এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল যাবাগৈনে যামগৈ আৰু টাটা বাই বাই গুড নাইট গুড নাইট নহয় এতিয়া কি হৈ আছে কেইটা হৈছে 4টা হৈছেহে মাত্ৰ